নমস্কাৰ, মোৰ নাম কল্যাণ কোঁৱৰ। আজি আপোনালোকৰ লগত ভাইমন্দাৰ কথা পাতিম। ভাইমন্দা যশস্বী পৰিচালক আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱৰ ওপৰত তেওঁৰ যি জীৱনৰ ঘাট প্ৰতিঘাত আছে, তেওঁৰ যিটো জাৰ্ণি, আমাৰ অসমীয়া চলচ্চিত্ৰক লৈ তেওঁৰ যি সাধনা, সেই তাকে লৈ আমাৰ অসমৰ মোৰ বোধেৰে প্ৰথম এখন বায়োপিক মুভি। আপোনালোকে নাভাবিব যে মই এতিয়া ভাইমন্দাৰ ওপৰত কিবা ৰিভিউ দিম, কাৰণ ভাইমন্দাৰ চিনেমাখনৰ ৰিভিউ দিয়াৰ মোৰ যোগ্যতা নাই। ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমা, এই বায়োপিক মুভিখন 23 মে' তাৰিখে সমগ্ৰ অসমত, লগতে অসমৰ বাহিৰৰ ৰাজ্যতো বেংগলোৰ, চেন্নাই, পুনে, মুম্বাই তাতো শুভ মুক্তি লাভ কৰিলে। জিল ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মিত এইখন মুভি পৰিচালনা কৰিছে আমাৰ অতিকৈ আপোন শশাংক সমীৰদা, আৰু প্ৰযোজনা কৰিছে শ্যামন্তক গৌতম দাই। ভাইমন্দা মুভিখনত আপোনালোকে চাবলৈ পাব মুনীন বৰুৱাদেৱৰ শৈশৱৰ কাহিনী। শৈশৱৰ পৰা কেনেকৈ তেওঁ নাটক কৰিছিলে, কেনেকৈ নাটকৰ পৰা চিনেমা জগতখনলৈ আহিলে, চিনেমা ডিৰেকশ্যন কৰিলে, এই জাৰ্ণিটো এই 60 দশকৰ পৰা এই 2011 চনলৈকে এই যিটো আমাৰ অসমীয়া চিনেমাৰ জাৰ্ণি বহুত ধুনীয়াকৈ এইখন চিনেমাত সন্নিৱিষ্ট কৰা হৈছে। আৰু পৰিচালক শশাংক সমীৰদা মোৰ বোধেৰে তেওঁৰ নিজৰ যিটো দৃঢ় বিশ্বাস, তেওঁৰ যিটো ভিজন লৈ এই চিনেমাখন নিৰ্মাণ কৰিছিলে, সেই ভিজনটোত হয়তো মোৰ বোধেৰে তেওঁ ছাকচেছ লাভ কৰিছে। মই প্ৰিমিয়াৰ শ্ব' চালোঁ ভাইমন্দাৰ, তাত নষ্টালজিক হৈ গ'ল, কাৰণ মুনীন বৰুৱা ছাৰৰ যি আমাৰ চিনেমা, আমাক যি চিনেমা উপহাৰ দি থৈ গৈছে, সৰুৰ পৰা যি চিনেমা চাই আমি ডাঙৰ হৈছোঁ। প্ৰথম চিনেমা চাইছিলোঁ হিয়া দিয়া নিয়া, বাৰুদ, বোৱাৰী, নানান ধৰণৰ চিনেমা। দীনবন্ধুৰ কাৰণে তেওঁ নেশ্যনেল এৱাৰ্ডো পাইছিলে। যি এইবিলাক ঘাট প্ৰতিঘাত, যি সফলতা আৰু কাহিনী, এইখিনি যেতিয়া আমি ৰূপালী পৰ্দাত তেওঁক জীৱন্ত আকাৰত চাবলৈ পালোঁ, এনেকুৱা লাগিলে যেন মই নিজেই সেই যুগটোত, সেই আমাৰ অসমীয়া চিনেমাৰ যি সোণালী যুগ বুলি ক'ব লাগিব, সোণালী যুগৰ সেই সময়খিনিতে যেন মই উভতি গ'লোঁ। তেতিয়া মই যথেষ্ট সৰু আছিলোঁ, আৰু মই জন্মই হোৱা নাছিলোঁ তেতিয়া যিমানখিনি চিনেমা তেওঁ 80 দশকৰ পৰা কৰি আহিছে, কিমান আমাক উপহাৰ দি থৈ গৈছে। এনেকুৱা এজন কিংবদন্তি পুৰুষৰ জীৱনী বায়োপিক মুভি কৰাটো এখন পিৰিয়ডিক বায়োপিক মুভি, কাৰণ 60 দশকৰ পৰা এতিয়া পৰ্যন্ত, মানে 11 চনলৈকে ইমান এটা দীঘলীয়া যাত্ৰা কৰাটো বহুত এটা চেলেঞ্জিং, এটা দুঃসাহস বুলি ক'ব লাগিব। চ' ভাইমন্দাৰ টিমটোক কংগ্ৰেচুলেশ্যন, মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন এণ্টায়াৰ টিমটোলৈ। এনেকুৱা এজন কিংবদন্তি পুৰুষৰ জীৱন গাথা আমি এখন জীয়া ছবি আমি চোৱাটো উচিত। আৰু মই বহুত দুখ পাইছোঁ, আৰু ভাইমন্দা টিমটোও চাগে বহুত মৰ্মাহত হৈছে। মই দেখিবলৈ পাই আছোঁ ছ'চিয়েল মিডিয়াত যে ভিডিঅ' ৰেকৰ্ড কৰি ক্লিপ কিছুমান, বহুত ইম্পৰ্টেণ্ট লং ক্লিপ তেনেকৈ ছ'চিয়েল মিডিয়াত এৰি দিছে। 23 মে' তাৰিখে ৰিলিজ হৈছে। সেইদিনাই যদি এনেকৈ ভিডিঅ'ছবিলাক, জুবিনদাৰ যিটো এণ্ট্ৰি বহুত ধুনীয়া, জুবিনদাৰ এণ্ট্ৰিটো এটা বিশেষভাৱে, জুবিনদাৰ চৰিত্ৰটো এটা বিশেষভাৱে তাত ৰূপায়িত কৰিছে। চ' জুবিনদাৰ চৰিত্ৰটো তেনেকৈ মুকলি কৰি দিয়াটো ভাইমন্দাৰ টিমটোৱে নিবিচাৰে, আৰু সেই চৰিত্ৰটো, এণ্ট্ৰিটো তেনেকৈ ভিডিঅ' কৰি এৰি দিছে ছ'চিয়েল মিডিয়াত। এইটো কৰিলে বহুত বেয়া লাগে, কাৰণ বহুত কষ্ট জড়িত হৈ আছে, এণ্টায়াৰ টিমৰ বহুত কষ্ট জড়িত হৈ আছে। তো সেইকাৰণে এনেকুৱা কাম নকৰিব। চাওক চিনেমাখন, নিজৰ মনৰ পৰা চাওক, চিনেমাখনত সোমাই চাওক, ভিডিঅ' কৰা কি প্ৰয়োজন। তো এইটো কাম নকৰিব, আৰু এনেকুৱা যদি কাম আপোনালোকে অব্যাহত ৰাখে
হয়তো চাগে লিগেল একশ্যনো ল'ব পাৰে এইটো কাম কৰা আৰু এনেকুৱা কাম কৰাটো একেবাৰে বেয়া কথা এতিয়া বহুতৰ মাজত কিছুমান প্ৰশ্ন উদয় হ'ব পাৰে ভাইমন দা চিনেমাখন আপোনালোকে কিয়নো চাব তাত আপোনালোকে চাবলৈ কি পাব তাৰ মই অলপমান আভাস চিনেমাখনত কি আছে আপোনালোকক অলপমান আভাস দিব বিচাৰিছোঁ ভাইমন দা চিনেমাখনত তেওঁৰ শৈশৱৰ দিনৰ পৰা তেওঁৰ মানসিকতা তেওঁৰ কিছুমান দুষ্টালি কেনেকৈ কি কৰিছিলে বহুতো কথা তেওঁৰ জাৰ্ণিৰ বিষয়ে কেনেকৈ নাটকৰ পৰা চিনেমা জগতখনলৈ আহিলে সেই বিষয়ে আমি গম পাওঁ কাৰণ তেওঁ বহুতখিনি কৰি থৈছে তেওঁৰ জাৰ্ণিটোত বহুত ঘাত প্ৰতিঘাত আছে তেওঁ কেনেকৈ আমাৰ চিনেমাৰ যিখিনি দুদিন আছিলে মাজতে যিবিলাক কেছেট ওলাইছিলে পাইৰেচি VCD এইবিলাকে কেনেকৈ আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক কিমানখিনি কষ্ট দিছিলে কিমান ডিৰেক্টৰ কিমান কলাকুশলীক মৰ্মাহত কৰিছিলে কিমান বেয়া দুৰ্দিন চলিছিলে তাৰ মাজত আকৌ উঠি পিনি তেওঁলোকে কেনেকৈ কৰিছিলে এই এটা দীঘলীয়া জাৰ্ণি যিখিনি বহুত ধুনীয়াকৈ বহুত নিয়াৰিকৈ মনোগ্ৰাহীকৈ প্ৰেজেণ্ট এই মুভিখনত কৰা হৈছে ভাইমন দা মুভিখন কিয় ইমান সুকীয়া কিয় ইমান স্পেচিয়েল তাক কৈ আছোঁ এইখন চিনেমাত 360জনতকৈ অধিক আৰ্টিষ্টে কাম কৰিছে অভিনয় কৰিছে এই টিমটো হয়তো হাজাৰৰ ওচৰা-ওচৰি হ'ব বা হাজাৰো ক্ৰছ কৰি যাব পাৰে ইমান এটা বৃহৎ টিম লৈ এই চিনেমাখন কৰাটো সাধাৰণ কথা নহয় এই চিনেমাখনৰ স্ক্ৰিপ্ট লিখোঁতে 4.5 বছৰতকৈ অধিক দিন লাগিছিলে এই স্ক্ৰিপ্ট লিখিছে শশাংক সমিতে তেওঁ লিখিছেও ডিৰেকশ্যনো কৰিছে কিমান সাধনা কিমান ৰিচাৰ্চ জড়িত হৈ আছে এই চিনেমাখনত সেইটো এবাৰ আপোনালোকে ভাবি চাওক মুখ্য চৰিত্ৰত বহুতো আপোনালোকে চিনাকি অচিনাকি মুখ দেখিবলৈ পাব মই সেইকাৰণে লিষ্ট সকলোৰে নাম আপোনালোকক কোন কোন আছে ন অলপ আভাস দিবলৈ মই অলপ আমাৰ আৰ্টিষ্টসকলৰ নাম লিখি থৈছোঁ ভাইমন দা চৰিত্ৰটো ৰূপায়ণ কৰিছে বন্দীপ শৰ্মা বহুত ধুনীয়া সাৱলীল অভিনয় তেওঁলোকে আপোনালোকে মুভিখন চালে গম পাব তেওঁৰ ভাইমন দাৰ যোন অৰ্ধাংগিনী মঞ্জুলা বৰুৱা বাইদেউ তেওঁ ৰূপায়িত কৰিছে যশস্বী বৰুৱা নৱপ্ৰজন্মৰ এগৰাকী বহুত ভাল পোৱা এগৰাকী অভিনেত্ৰী উঠি অহা আৰু বহুত ধুনীয়া কাম কৰিছে যশস্বী বৰুৱাই নীলিম দত্ত দ্বাৰাই কৰিছে আমাৰ ভেটেৰান এক্টৰ বিজু ফুকন ডাঙৰীয়াৰ কেৰেক্টাৰটো নিৰ্বম শইকীয়া তাইক অভিনয় কৰিছে তপব্ৰত বৰুৱা ভেকুদা বুলি যোন চিনাকি তপব্ৰত বৰুৱা হৈছে এগৰাকী প্ৰডিউচাৰ ভাইমন দাৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁৰ লগত তপব্ৰত বৰুৱাই বোৱাৰীখন প্ৰডিউচ কৰিছিলে কৌশিক ভাৰদ্বাজে অভিনয় কৰিছে যতীন বৰাৰ চৰিত্ৰটো কৌশিক ভাৰদ্বাজ এতিয়া আমাৰ উঠি অহা এজন সুদক্ষৱান অভিনেতা তেওঁ বহুত ভাল চিনেমা আহিবলৈ গৈ আছে আৰু লগতে চুপা চুপিৰ পৰা তেওঁ বহুত বিখ্যাত তেওঁ বহুত ৰাইজৰ মৰম পাইছিলে চিনি পাইছে কৌশিক ভাৰদ্বাজ অনুৰাগ বৰা নামটো বিশেষকৈ মেনশ্যন কৰিছোঁ এওঁ ৰূপায়িত কৰিছে ভাইমন দাৰ জুনিয়ৰ ভাৰ্চনটো ৰূপায়িত কৰিছে অনুৰাগ বৰা বহুত ধুনীয়া কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা আমাৰ মামাৰ অভিনয় কৰিছে হিমাংশু বৰ্মন যোনে আপোনালোকে দেখিবলৈ পাই থাকে হিমন্ত বিশ্ব শৰ্মাৰ হাইলাখ মিমিক্ৰি একদম মিমিক্ৰি A to Z তেওঁ দেখাটো একে চ' হিমাংশু বৰ্মন দাকো আপোনালোকে দেখিবলৈ পাব ভাইমন দা আৰু লগত আছে প্ৰিয়ংকা দাসে কৰিছে আমাৰ মামী অৰ্থাৎ শ্ৰদ্ধা ৰিণিকী ভূঞা শৰ্মা বাইদেউৰ অভিনয় কেৰেক্টাৰটো কৰিছে জয় শইকীয়াই কৰিছে ৰবি শৰ্মাৰ কেৰেক্টাৰটো দীপজ্যোতি কেওট আমাৰ বেহাবাৰীৰ খ্যাত মোহন দীপজ্যোতি কেওট দা বহুত মৰমৰ মোৰ তেওঁ অভিনয় কৰিছে সুমন বৰুৱা এজন বিখ্যাত ডিঅ'পি তেতিয়াৰ দিনৰে পৰা কল্পনা কলিতাই কৰিছে বিদ্যা ৰাউছ চৰিত্ৰটো সীমা বৰুৱা বা বেহাবাৰীত কৈছৰ তৰামাই আপোনালোকে চিনি পাইছে সীমা বৰুৱা সঞ্জীৱ বৰগোহাঁই তেওঁলোকে অকণ এণ্ড জেতুকী এওঁলোক এজন বিশেষ দৰ্শক আছিলে সেই সময়ৰে চিনেমা চোৱা বিশেষ দৰ্শক চাবলৈ পাব বহুত ধুনীয়া কিছুমান চিন আছে গীতাপ্ত শৰ্মাই কৰিছে ৰিজু দা তেওঁ হৈছে
আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱা ছাৰৰ সুপুত্ৰ তেওঁৰ কেৰেক্টাৰটো বহুত নিয়াৰিকৈ গীতাৰ্থ শৰ্মা দায়ে প্ৰেজেণ্ট কৰিছে শিৱপ্ৰসাদ ঠাকুৰ হৈছে শিক্ষাগুৰু ভাইমন্দাৰ শিক্ষাগুৰু যাৰ নেতৃত্বত তেওঁলোকে নাটক কৰিছিলে যাৰ নেতৃত্বত ভাইমন্দাই চিনেমা কৰিবলৈ আগবাঢ়ি আহিছিলে বহুত গুৰুত্বপূৰ্ণ চৰিত্ৰ এই চৰিত্ৰটোত ৰূপায়ণ কৰিছে সমুদ্ৰগুপ্ত দত্তদাই বহুত ধুনীয়া কাম কৰিছে ইমানখিনি কলাকুশল লৈ এই চিনেমাখন ভাইমন্দাৰ টিমটোৱে নিৰ্মাণ কৰিলে অসমৰ লগতে অসমৰ বাহিৰতো শ্বুটিং কৰিছে এখন ফুল্লি কমাৰ্চিয়েল বায়োপিক মুভি আৰু বিশেষকৈ সাজপাৰ যিটো কষ্টিউম পৰিধান কৰিছে আৰ্টিষ্টসকলে তেতিয়াৰ দিনৰ পৰা কিমান চেঞ্জেছ আহি গ'ল আমাৰ পোচাকবিলাকত সেই বস্তুবিলাক কিমান ধুনীয়াকৈ নিখুঁতভাৱে প্ৰেজেণ্ট কৰিছে ভাইমন্দা মুভিখনৰ আৰ্টিষ্টসকলৰ কষ্টিউম ডিজাইন কৰিছে গৰিমা কাকবই বহুত ধুনীয়াকৈ ইটছ এন এভৰি আৰ্টিষ্টৰ ড্ৰেছবিলাক আপোনালোকে যেতিয়া মুভিখন চাব নিজে গম পাব আৰু মিউজিক বহুত ধুনীয়া মিউজিক কৰিছে আমাৰ হিয়ামথু জুবিন দাই আৰু লগতে পৰাণ গৰবী দায়ে মিউজিক কৰিছে আৰু ক'বলৈ পাহৰিছোঁ ইয়াত আপোনালোকে যিমানখিনি আমাৰ অভিনেতা আছে যাক আমি চাই ডাঙৰ হৈছোঁ যতীন বৰা ৰবি শৰ্মা সকলোতো গোটেই দেখিবই গোটেই জাৰ্ণিটো দেখিবই লগতে বিশেষকৈ জুবিন গাৰ্গৰ আপোনালোকে চৰিত্ৰটোও দেখা পাব এই জুবিন গাৰ্গৰ চৰিত্ৰটো বহুত বিশেষ মই এই মুভিখনত যিটো এণ্টাৰটেইনমেণ্ট যিটো এটা এলিমেণ্ট সেই বস্তুটো জুবিন গাৰ্গৰ চৰিত্ৰটোৰ পৰা পোৱা যাব আৰু জুবিন গাৰ্গৰ চৰিত্ৰটো বহুত নিয়াৰিকৈ ৰূপায়িত কৰিছে পাৰ্থপ্ৰতিম হাজৰিকাই তেওঁ এজন NSDN পাছত আৰু প্লাছ তেওঁ লাষ্ট মুভি কৰিছিলে প্ৰথম মুভি হয়তো সুন্দৰপুৰ কেউজ আৰু চাওক অসমীয়া চিনেমা আমিয়ে জীৱিত কৰি ৰাখিব লাগিব কাৰণ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ইণ্ডাষ্ট্ৰিটো হোৱাগৈ নাই আমাৰ অসমীয়া চিনেমা এতিয়ালৈকে ইণ্ডাষ্ট্ৰি হোৱাগৈ নাই কিমাননো আমি এই অসমখনত এই ইমানখিনিমান আৰ্টিষ্টে আমি কাম কৰি আছোঁ চ' এই আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আপোনালোকে কাৰণ আপোনালোক দৰ্শকসকলে জীৱিত কৰি ৰাখিব লাগিব আমি কওঁ অসমীয়া চিনেমাখন চাই VFXৰ কথা ক'ব পাৰোঁ যে VFX ভাল নহয় আমি চাউথৰ লগত কম্পেয়াৰ কৰোঁ বা বলিউডৰ আন ফিল্মৰ লগত কম্পেয়াৰ কৰোঁ কম্পেয়াৰ কিয় কৰিব লাগে এখন বলিউডৰ চাউথৰ বাজেট বহুত বেছি আৰু আমাৰ অসমৰ চিনেমাৰ বাজেট তাৰ তুলনামূলকভাৱে বহুত কম আৰু কিমান নিয়াৰিকৈ কামটো কৰিছে ষ্টৰি লাইনটো কেনেকুৱা ভাল ষ্টৰি লাইনৰ চিনেমা আপোনালোকে চাওক প্ৰশংসা কৰক আন মানুহকো কওক চাবলৈ কাৰণ এই চিনেমা ইণ্ডাষ্ট্ৰীৰ পৰা বহুত মানুহে এটা আশা লৈ আহিছে এই চিনেমা ইণ্ডাষ্ট্ৰীৰ পৰা চলি আছে তো ক'বলগীয়া এইখিনি কথা অসমীয়া চিনেমাৰ বিষয়ে এইখিনি মোৰ ক'বলগীয়া শেষত মই এইটোৱে ক'ম ভাইমন্দা চাওক আৰু লাষ্টত মই এটা কথা ক'ব পাহৰি গৈছিলোঁ ভাইমন্দা চিনেমাখনৰ অলপমান পাৰ্ট ময়ো এটা চৰিত্ৰত ৰূপায়িত কৰিছোঁ এটা এক্সপিৰিয়েঞ্চ কৰিছোঁ একচুৱেলি আপোনালোকে যোনসকলে মোক চিনি পাইছে বা মোৰ জাৰ্ণিটো দেখিছে তো আপোনালোকক অনুগ্ৰহ কৰিছোঁ ভাইমন্দাখন চাওক সপৰিয়ালে যাওক মা দেউতাৰ লগত যাওক নিজৰ ঘৰৰ মানুহৰ লগত যাওক আপোন মানুহৰ লগত যাওক ভাল পাব নিশ্চয় মই আৱেগিক হৈ পৰিছিলোঁ ভাইমন্দাৰ চিনেমাখন চাই কিয় আৱেগিক হৈ পৰিছিলোঁ আপোনালোকে চিনেমা হলত বহি চালে আপোনালোকে নিশ্চয় ফিল কৰিব পাৰিব আৰু থেংক ইউ জিল ক্ৰিয়েশ্যন থেংক ইউ সুশাংক সমীৰ থেংক ইউ শ্যামন্ত গৌতম দা এণ্টায়াৰ টিম ভাইমন্দাৰ এণ্টায়াৰ টিম মোক সিমানখিনি যোগ্য বুলি ভবাৰ কাৰণে ইমান এখন পিৰিয়ডিক বায়োপিক মুভিত মোক সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ অনাগত দিনত বহুত কাম কৰিব আছে এয়া মোৰ আৰম্ভণি এখন মোৰ প্ৰথম অসমীয়া চিনেমা য'ত মই অলপমান ভুমুকি মাৰিবলৈ সুযোগ পালোঁ তাৰ কাৰণে বহুত ধন্যবাদ সমগ্ৰ অসমবাসীক এই ভিডিঅ'টোৰ জৰিয়তে মই ভাইমন্দাখন চাবলৈ অনুগ্ৰহ কৰিছোঁ আৰু আপোনালোকে নাভাবিব যে মই ভাইমন্দা টিমৰ হয় বুলি বা ভাইমন্দাত কাম কৰিছোঁ বুলি এটা বায়েছ মই ভাইমন্দাৰ বিষয়ে বা ভাইমন্দা চিনেমাখনৰ বিষয়ে মই অকল ভালখিনিয়ে কৈছোঁ কাৰণ মই যি ফিল কৰিছোঁ যি মই চিনেমাখন চাই বুজিছোঁ আপোনালোকক সেই A to Z সেইখিনি কথাই ক'বলৈ মই চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা এইটো প্ৰয়াস আৰু বেছি একো নকওঁ
মোৰো বহুত কাম কৰিবলগীয়া আছে। আপোনালোকে বহুত মৰম দিলে, বহুত মোক শুভেচ্ছা দিলে, সেইখিনিৰ কাৰণে বহুত ধন্যবাদ। মই নথৈ আনন্দিত হৈছোঁ। আৰু কাম আহি আছে, আপোনালোকে চাবলৈও পাব ইউটিউবত। এখন শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্টিঙৰ কাম চলি আছে। চ' অতি সোনকালে সেইখিনি কাম লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজত। তো তেতিয়ালৈকে ভাইমন দা চাওক, ভাইমন দা আপোনালোকৰ অসমৰ প্ৰতিটো চিনেমা হলত এতিয়া ভাইমন দা লাগি আছে। আপোনালোকে চাওক আৰু সপৰিয়ালে যাওক। আমাৰ অসমীয়া চিনেমা এনেকৈ সজ্জিবলৈ কৰি ৰাখক। থেংক ইউ। জয় ভাইমন দা, জয় অসমীয়া চিনেমা।